আপোনালোকৰ ঘৰত বাৰু প্ৰায়ে শাহু আৰু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে নেকি? আৰু এনেদৰে দিনবিলাক পাৰ হৈ গৈ থাকে নেকি? যদি হৈ থাকে, আহকচোন এটা কাহিনীৰ মাজলৈ আমি আগবাঢ়োঁ। এসময়ত এখন গাঁৱত এগৰাকী শাহু আৰু এগৰাকী বোৱাৰীৰ মাজত প্ৰায়ে মনোমালিন্য হৈ থাকে। তেওঁলোকৰ কোনো কাজিয়াৰ কোনো সীমাসংখ্যা নাছিলে। ইখনৰ পিছত সিখন কাজিয়া, সিখনৰ পিছত সিখন কাজিয়া, আৰু কোনো বুজাবুজি নাছিলে। তেওঁলোকৰ এনেকৈ দিনবিলাক পাৰ হৈ গৈ আছিলে। এনেদৰে পাৰ হৈ গৈ থাকোঁতে বোৱাৰীজনী এই সমস্যাটোক লৈ ইমানেই অতিষ্ঠ হৈ পৰিছিলে যে তেওঁ কি কৰিব কি নকৰিব তাকে ভাবি থাকোঁতেই দিনবিলাক পাৰ হৈ গৈ আছিলে। আৰু এদিন হঠাতে ভাবিলে, এনেদৰে যদি দিনবিলাক পাৰ হৈ গৈ থাকে বৰ ডাঙৰ সমস্যা হ'ব। কাৰণ দিনক দিনে কোনো দিনে কমা নাছিলে, কাজিয়াখন বাঢ়িহে গৈ আছিলে। থাকোঁতে এনেদৰে তেওঁ খুব চিন্তা কৰি থাকে। তেওঁ খাব পাব মন নোযোৱা হৈ গৈছিলে চিন্তাতে কৰি। এনেতে এদিন তেওঁ কাৰোবাৰ মুখেৰে শুনা পালে যে গাঁওখনৰ সিমূৰত এগৰাকী সন্যাসীয়ে বসবাস কৰিছিলে। আৰু এই সন্যাসীজনে খুব ধুনীয়া ধুনীয়া সমস্যাৰ সমাধান দিছিলে। তেনেকৈ সেই কথাটো শুনা পাই তেওঁ ভাবিলে যে ময়ো এদিন এই সন্যাসীগৰাকীৰ ওচৰত লগ হ'ব লাগিব, আৰু এই সমস্যাটোৰ বিষয়ে মই তেওঁক সকলো কথা খুলি ক'ম, আৰু তেওঁ মোক কি সমস্যাৰ সমাধান দিয়ে মই সেই সময়টোলৈ বাট চাই থাকিম। সেই বুলি ভাবি তেওঁ সেই সন্যাসীগৰাকীৰ ওচৰলৈ যাবলৈ কাৰণে সাজু হ'ল। পিছদিনাখন ৰাতিপুৱাই তেওঁ কৰিবলগীয়া সকলোখিনি কাম কৰি লৈ তেওঁ এই সমস্যাটোৰ সমাধান বিচাৰি তেওঁ সেই সন্যাসীজনৰ ওচৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। আৰু তেওঁ তাত পায়ে সকলোখিনি কথা তেওঁ সন্যাসীজনক বিৱৰি ক'লে যে মোৰ ঘৰখনত এটাই অশান্তি, ৰাতিপুৱাৰ পৰা গধূলালৈকে কাজিয়াৰ কোনো সীমাসংখ্যা নাছিলে। শাহুগৰাকীয়ে অনবৰতে মোক ৰাতিপুৱাৰ পৰা গধূলালৈকে কাজিয়া কৰি থাকে। এই সমস্যাটো মোক কিবা সমাধান দিয়ক। অকণমান সময় সন্যাসীজনে সকলোখিনি কথা বুজি ল'লে আৰু তেওঁক এটা কথা ক'লে যে এই এটা বটলত অলপ পানী ভৰাই বটলটো তেওঁক ঘৰলৈ লৈ আহিবলৈ ক'লে। আৰু শাহুগৰাকীয়ে যেতিয়াই কাজিয়া আৰম্ভ কৰিব তেতিয়াই তেওঁ এই বটলটোৰ পৰা অলপ পানী ভৰাই মুখত লৈ থাকিবলৈ দিলে। আৰু বোৱাৰীগৰাকীয়ে তেতিয়া অকণমান মনতে তেওঁ সকাহ পালে যে সমস্যাটোৰ অকণমান হ'লেও তেওঁ সমাধান পাইছে। পিছলৈ বা যে কি নহওক, কিন্তু কিবা এষাৰ যে কৈছে তেওঁ সেইটোৱে বহুত শান্তি পালে। আৰু তেওঁ সেই কথামতে কাম কৰিলে। ঘৰলৈ আহি পালেহি। ঘৰলৈ আহি পোৱাৰ অলপ সময়ৰ পাছতে কাজিয়া আৰম্ভ হ'লেই নহয়। তাৰপাছত আৰু কি হ'ব, তেওঁ লৰালৰিকৈ গৈ বটলটোৰ পৰা অলপ পানী উলিয়াই লৈ তেওঁ মুখত ভৰাই থ'লে। তাৰপাছত আৰু তেওঁ শাহুগৰাকীয়ে আৰম্ভ কৰি কৈ থকা অলপ সময়ৰ পিছতে কাজিয়াখন কিন্তু নাইকিয়া হৈ থাকিলে। আৰু বোৱাৰীগৰাকীয়ে ভাবিলে আগৰ তুলনাত আনদিনাখন এখন কাজিয়া আৰম্ভ হোৱাৰ পিছত শেষ হ'বলৈ যে কিমান সময় লাগিছিলে কথা চিন্তা ভাবিবই নোৱাৰি। সেই তুলনাত আজি বহুত সোনকালেই কাজিয়াখন শেষ হৈ থাকিলে। তাৰ পাছত দিনাখন আকৌ সেই একেটাই কাম কৰিলে। ৰাতিপুৱা আকৌ কাজিয়া আৰম্ভ হ'লেই নহয়। আকৌ তেওঁ লৰালৰিকৈ গৈ বটলটোৰ পৰা অলপ পানী ভৰাই মুখত লৈ থাকিলে। তেনেদৰে আকৌ সেইদিনাখন আগৰ দিনাখনতকৈ আৰু অকণমান সময় সোনকালে কাজিয়াখন শেষ হৈ থাকিলে। তাৰ পাছৰ দিনাখন আকৌ কাজিয়া আৰম্ভ হোৱাৰ লগে লগে তেওঁ একেটাই কৰিলে যে লৰালৰিকৈ গৈ মুখত পানী অলপ ভৰাই ল'লেগৈ। আৰু সেইদিনাখন আনদিনাখন তুলনাত আৰু অকণমান কম হ'ল। কমতে কাজিয়াখন শেষ হৈ থাকিলে। তাৰপিছত এনেদৰে দিনবিলাক পাৰ হৈ গৈ থাকোঁতে পঞ্চম দিনাখনতো কাজিয়া নাইকিয়াই হৈ থাকিলে। এই অভ্যাসটো কৰাৰ পিছতে তেওঁৰ মনটো বোৱাৰীগৰাকীৰ খুব আনন্দ লাগিলে। আৰু আনন্দতে তেওঁ সন্যাসী বাবাজনক যে এটা ধন্যবাদ দিব লাগে সেইটো মনতে ভাবিলে। আৰু পিছদিনাখনেই গৈ পঞ্চম দিনাখন গৈ তেওঁ সন্যাসী বাবাজনৰ ওচৰ পালেগৈ। আৰু তেওঁ বাবাজনক ক'লে যে কি বুলিনো আপোনাক ধন্যবাদ দিম, 5 দিনতে মোৰ সমস্যাৰ সমাধানেই পালোঁ। সেই বুলি ভাবি সকলোখিনি কথা বিৱৰি ক'লে। আৰু বাবাজনে তেতিয়া তেওঁ ক'লে যে কাজিয়াখন অকল শাহুগৰাকীৰ মাজতে আৰম্ভ হোৱা নাছিলে, কাজিয়াখন তোমাৰ পৰাও হৈছিলে, তুমি এবাৰ চিন্তা কৰাচোন। সেই বুলি ক'লত বোৱাৰীগৰাকীয়েও ভাবিলে হয় ময়োতো সমানে কথা কৈ থাকোঁ, তেওঁ কোৱাৰ লগতে এইকেইদিনহে কোৱা নাছিলোঁ সেই বুলি ভাবিলে। আৰু সেই কথাটো ক'লে আৰু তেওঁ আকৌ বোৱাৰীজনীৰ মনতে এটা প্ৰশ্ন হ'ল যে এইকেইদিন এই পানীখিনি থকাৰ কাৰণেহে মোৰ কাজিয়াটো নাইকিয়া হৈছে, পানীখিনিতো শেষ হ'ব হৈ আছে। আৰু তেওঁ ভাবিলে যে সদায়নো মই কিমান অহা যোৱা কৰি থাকিম। সেইকাৰণে বাবাজনক ক'লে যে
মোক আকৌ মই সদায় আহি থকাতকৈ মোক ঔষধটো শিকাই দিব নেকি যে মই ঘৰতেই বনাই ল'ব পাৰিম। এই সমস্যাটো তেতিয়া আকৌ যদি হয় মই এই ঘৰতে বনাই মই ঔষধটো ল'ব পাৰিম বুলি ক'লে। তেতিয়া সন্যাসীগৰাকীয়ে ক'লে মই ইয়াত একো ঔষধৰ পানী দিয়া নাছিলোঁ, তোমাক অকল সাধাৰণ পানীহে ভৰাই দিছিলোঁ। কাৰণ যেতিয়া শাহুগৰাকীয়ে তোমাৰ লগত কাজিয়া কৰিব, তুমি এই পানীখিনি মুখত ভৰাই থৈ থকাৰ লগে লগে তোমাৰ মুখত মাত বন্ধ হৈ থাকিব আৰু তুমি একো ক'ব নোৱাৰা, ক'বলৈ তোমাৰ ক'বৰ কাৰণে অসুবিধা হ'ব যাতে, সেইকাৰণে মই তোমাক পানী ভৰাই থ'বলৈ কৈছিলোঁ মুখত। আৰু এই সমস্যাৰ সমাধান সেইটোৱেই, ইয়াত কোনো ঔষধ দিয়া নাছিলোঁ মই। তেতিয়া বোৱাৰীগৰাকীয়ে অলপ সময় ভাবিলে আৰু সঁচাটো কথাটো মিছা নহয়। আৰু তেতিয়া সন্যাসীজনে ক'লে যে এগৰাকী শাহুকে দুখিলে নহ'ব, তুমিও এই সমস্যাটো সমানে জগৰীয়া। কাৰণ শাহুগৰাকীয়ে যেতিয়া কথা কৈ থাকে তুমিও যেতিয়া সমানে কোৱা, দুয়োগৰাকীয়ে যেতিয়া কথা ক'বলৈ ল'লা তেতিয়া তোমালোকৰ সমস্যা বেছি বাঢ়ি গৈ আছে। কমা নাই কিন্তু বাঢ়িহে গৈ আছে। এনেদৰে বাঢ়ি গৈ থাকোঁতে কাজিয়াৰ সূত্ৰপাত বহু বেছি পৰ্যায় পাই যায়গৈ, সেই বুলি ক'লে। এতিয়া তুমি যেতিয়া মনে মনে থাকিলা, শাহুগৰাকীয়ে ভাবিলে এই দেখোন পৰিৱৰ্তন হৈছে। প্ৰথম দিনাখন ভাবিলে, দ্বিতীয় দিনাখন যেতিয়া কাজিয়া কৰিলে তেতিয়া আকৌ ভাবিলে যে এই বহুখিনি পৰিৱৰ্তন হৈছে। তৃতীয় দিনাখন ভাবিলে এই দেখোন একো মাতেই নমতা হ'ল, যেতিয়া এই সম্পূৰ্ণই পৰিৱৰ্তন হ'ল। মই যদি তাইক নিজৰ বোৱাৰী বুলি নাভাবি নিজৰ ছোৱালী বুলি ময়ো আঁকোৱালি লওঁ, ময়ো যদি পৰিৱৰ্তন হওঁ, তেতিয়া দেখোন এই সমস্যাখিনি নাইকিয়া হ'ব। শাহুগৰাকীয়ে এই বুলি ভাবি তোমাক বোৱাৰীৰ পৰিৱৰ্তে ছোৱালী বুলি মনতে ভাবি ল'লে। সেইকাৰণে তোমালোকৰ ঘৰখনৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ল আৰু কাজিয়া নাইকিয়া হ'ল। সেয়েহে ভাবাচোন, তুমি এপাততাল কেতিয়াও নাবাজে যেতিয়া শাহুগৰাকীয়ে সেই সকলোখিনি, তুমি যেতিয়া মনে মনে থাকিলে শাহুগৰাকীয়ে মনতে সিদ্ধান্ত ল'লে যে মই সম্পূৰ্ণই পৰিৱৰ্তন হ'ম, সেই বুলি ভাবি তোমালোকৰ এই সমস্যাটো সমাধান হ'ল। বুজিলা তেতিয়া? আৰু বোৱাৰীগৰাকীয়ে সম্পূৰ্ণখিনি কথা বুজি পালে তেওঁ ভুলখিনিও স্বীকাৰ কৰিলে আৰু এই সকলোখিনি বাট মোকলাই দিয়াৰ বাবে সন্যাসীজনক বহুত ধন্যবাদ দিলে। দি পেলাই তেওঁ এটা সেৱা জনাই সেই তাৰ পৰা গুচি আহিলে। আৰু সেইদিনাখনৰ পৰা সিহঁতৰ ঘৰখনত কোনো দিন কাজিয়া নহ'ল। আৰু বোৱাৰীগৰাকীয়ে এই টিপছটো মানি ল'লে, লাহে লাহে তেওঁ বুজি পালে। আৰু আপোনালোকেও এই টিপছটো মানিবচোন, যদি কাৰোবাৰ ঘৰত কাজিয়া হৈ থাকে সম্পূৰ্ণ সমাধান পাব। এই কাহিনীটোৰ পৰা ইয়াকে বুজোৱা গৈছে। ধন্যবাদ।